বেরিয়ে জাগই যাবরে হো মনে মন প্রিয়াক লৈ এপাকুলাবৰ হ'ল নিৰিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ'ল হিয়াৰে হিয়াতে খেলিবৰ হ'ল লাহে বেলিও যাগৈ যাবৰে হ'ল মনে মনে কাণতে উঠ লগাই ভাল পোৱা দিন জগাই লাহে লাহে মনে মনে কাণতে উঠ লগাই ভাল পোৱা দিন জগাই এধনি আৰদে জোকাব খুজিলে ৰং আচলতে লুকাই থাকিব দে ছায়া মুকুতা মুকুতা পলক দুয়োৰে আবেগে কৰে সজন ধীৰা ধীৰে যাগৈ যাবৰে হ'ল মনে প্ৰিয়াক লৈ এপাকুলাবৰ হ'ল নিৰিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ'ল হিয়াৰে হিয়াতে খেলিবৰ হ'ল লাহে বেলিও জাগৈ যাবৰে হ'ল থেংক ইউ প্ৰীতম ধুনীয়া গাইছা থেংক ইউ সমীৰ দা প্ৰীতম ভাল লাগিলে শুনি আকৌ এবাৰ মানে কথা তেনেকুৱা ধৰণৰ এইবোৰ গীত ফটোতেই সকলোৰে একেবাৰে পূৰা হৃদয়ত সোমাই থকা নিচিনা বহুত বাৰ শুনি শুনি গোটেই অসমবাসীৰ প্ৰত্যেকৰে মনত থকা গতিকে জুবিন দাৰ গীতবিলাকতো সেইটো এটা কথাও থাকে যে ইমান বেছিকৈ শুনি থকা আছে গতিকে তাৰ পাৰফেকশ্যনবিলাক কোনোবাখিনি সময়ত যদি মিছ হৈ যায় অকণমান তেতিয়াহ'লে ক'ৰবাত এনেকুৱা হোৱালে ভাল হ'লহেঁতেন চ' সেইখিনি ডেফিনেটলি তুমি যদি আৰু বেছি ধুনীয়া ধুনীয়াকৈ কাম কৰি থাকা খুব ভাল হ'ব এণ্ড অল দ্য বেষ্ট থেংক ইউ ভাল লাগিল থেংক ইউ প্ৰথম লাইন দুটা এবাৰ এনে গাই দিয়াচোন আৰু লাহে দৈ বেলিও জাগৈ যাবৰে হ'ল দেন এই ফিলটো হৈ আছে গম পাইছা লাহে এনেকুৱা কৰিছা তুমি বুজি পাইছা তেখেতে এই স্লাৰটো তেওঁৰ ছিংগিঙত একদম নাই বস্তুটো মই তোমাক বহুত দিনৰ পৰা এই বস্তুটোৱে কৈ আছোঁ যে মানে ভাল আৰু ধুনীয়াৰ মাজত ডিফাৰেঞ্চ আছে ন
হয়নে? ধুনীয়া হ'লে ভাল নালাগিবও পাৰে আৰু যিটো ভাল লাগে সেইটো বিৰাট ধুনীয়া নহ'বও পাৰে। তোমাৰ বস্তুটো বিৰাট ধুনীয়া হৈছে, সেইটোৰ অৰ্থ এইটো নহয় যে এইটো ভাল লাগিবই, গম পাইছানে? সকলো বস্তু ইমান ধুনীয়াকৈ লগাই দিয়াটো কেতিয়াবা অলপ নালাগে। তাৰমানে ইমপাৰফেকশ্যনটো বিৰাট দৰকাৰ আৰু সেইটো কিমান ইণ্টেলিজেণ্টলি তুমি ব্যৱহাৰ কৰিবা। কথাটো এতিয়া নুছৰত ফাতে আলি খান চাহাবৰ গান শুনিছা? বা আমি যদি অকল ভইচ টেক্সাৰৰ কথা ভাবোঁ, কৈলাশ খেৰৰ মাতটোতো কেনেকুৱা? এতিয়া বহুতে মিমিক্ৰিও কৰে তেওঁৰ মাতটো লৈ পেলাই, কিন্তু তেওঁৰ গানটোতো ভাল লাগে, মাতটো ভাঙিও যায়। ইনফেক্ট চাৱান বিতো গানটো শুনিছা? চাৱান বিতো যায় পেহেৰবা, চাৱান বিতো যায়, সেইটো গান ভালকৈ শুনিবা। বিৰাট সুৰৰ পৰা বহুত জেগাত আঁতৰি আছে, আঁতৰি থকা গান, তথাপিও ভাল লাগে। মই কোৱা নাই তোমালোকে সুৰৰ পৰা আঁতৰি গান গোৱা, সেইটো ভাল প্ৰেক্টিচ, সদায় কৰিব লাগিব। কিন্তু যিমান হিউমেন হ'ব সিমান ভাল হ'ব। তাৰমানে আজিকালি অকণমান বুকুতে মূৰ্তি গুজিবলৈ, হিয়াৰে হিয়াতে খেলিবৰ হ'ল, তাৰপিছত ৰোম আচলতে লুকাই থাকিব দে ছায়া হৈ পাৰ্টটো, তাৰপিছত গাতে গা এৰি দিলে, এইটোলা দুটি দেহা হৈ, এইকেইটা গোটেইকেইটা পাৰ্টতে অকণমান সুৰৰ পৰা আঁতৰি আছে আজি, কিয় নাজানো, যিটো তোমাৰ লগত সাধাৰণতে নহয়। কিবা ভইচটো অকণমান তোমাৰ শেষৰ পিনে ভাঙিছে, মানে তুমি কষ্ট পাইছা, গম পাইছোঁ। আৰু শেষৰ হামিংটো অকণমান পিচিঙত প্ৰব্লেম আছে, বাকী খুব ধুনীয়া হৈছে, একো নাই, চিন্তা কৰিব নালাগে, ভাল হ'ব। ইম্পাৰফেকশ্যনছবোৰ একচুৱেলি হিউমেন, গম পাইছা? পাৰফেক্টটো হৈছে মেচিন। এই মাতত যে আমি কেতিয়াও 440 হেৰিত নাথাকোঁ, কিন্তু ক'ৰবাত যে একদম মানে কিছুমান ভইচ সেইটো টাচ কৰি, যেনেকৈ লতাজীহঁত ক'ৰবাত আশে পাশে একদম 440তে নাথাকে, কিন্তু তাৰ একদম ক'ৰবাত ফ্ৰেকশ্যনেল হেৰিতে আশে পাশে থাকে, সেইকাৰণে ইমান সুৰীয়া। কিন্তু কেতিয়াবা জানা, খুব বেছি সুৰত থাকিলেও বস্তুটো কাণত এনেকুৱা লাগে যে এইটো কিবা মেচিন, কিবা প্লাষ্টিক, তেনেকুৱা টাইপ লাগে। সুৰটো ইম্পৰ্টেণ্ট, মই কোৱা নাই সুৰটো ইম্পৰ্টেণ্ট নহয়, কিন্তু মই সেই কথাটো ক'ব খোজোঁ, যিকোনো গান, আজি জুবিন দাৰ গান হওক, ভূপেন হাজৰিকাদেৱৰ গীত, জয়ন্ত হাজৰিকাদেৱৰ গীত, বা যিকোনো গান ৰিচেণ্ট টাইমছৰ অৰিজিত সিঙৰ গানো তুমি যদি শুনা, প্ৰথম কথা হৈছে তোমাৰ লিৰিক্সটোৰ লগত তোমাৰ যিটো, মই প্ৰতিবাৰ কৈ আহিছোঁ, শব্দৰ এটা ৱেইট আছে। সেই বস্তুটো যেতিয়া বুজি পাবা নহয়, উইথ এক্সপিৰিয়েঞ্চ চাগে বুজি পাবা, কিন্তু মানে নাও ইটছ টাইম ফৰ ইউ অল। গানটোৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে গানটো মই ভালকৈ গাব লাগিব, কাৰণ মই জিকিব লাগিব, ৰাদাৰ দেন গানটো এনজয় কৰি গাওঁ। মানে যেতিয়া তুমি এনজয় কৰা, তুমি বুজি নোপোৱা, কিন্তু দ্যাট ইজ ইয়'ৰ পাৰফেক্ট লেভেল। বিৰাট ধুনীয়া মাত, আৰু এই বস্তুবোৰ ফিনেছবোৰ আনিবা এতিয়া দেই। এতিয়া আমি খালি লাষ্ট প্ৰায় এপিছ'ড, এতিয়া আমি আৰু বেছি নাই, আৰু একোৱেই নাই, কিন্তু এতিয়া মানে সেইবোৰ জাষ্ট এটা এডভাইচ, পিচ অফ এডভাইচ। যদি আমাৰ এইখিনি কথা তোমালোকৰ ভাল হয়, আমাৰ নিজৰে খুব ভাল লাগিব। অ'কে, গড ব্লেছ ইউ। থেংক ইউ।